এই ষ্টেটিষ্টিক্সটো আছে আৰু এইটোক লৈ আমি যথেষ্ট অনুসন্ধানো কৰিছোঁ। বিশেষকৈ আমাৰ চাহ বাগিচা অঞ্চল আৰু চৰ অঞ্চলত ড্ৰপ আউটৰ ৰেটটো বেছি। আপোনালোকে জিলাৰ তালিকাসমূহ দেখিলেও দেখা পাব যে চাউথ চালমাৰা মানকাছাৰৰ নিচিনা জিলাতে আটাইতকৈ বেছি ড্ৰপ আউট। গতিকে ড্ৰপ আউটখিনি নিৰাময় কৰাৰ কাৰণে আমি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰে ভিতৰত আমি চাহ বাগিচা অঞ্চলত নতুনকৈ আমি বিদ্যালয় স্থাপন কৰিছোঁ, চাহ বাগিচা আদৰ্শ বিদ্যালয়। চৰ অঞ্চলৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰোপৰি আমাৰ যিসকল আউট অফ স্কুল চিলড্ৰেন আছে তেওঁলোককো ষ্ট্ৰীমলাইন কৰা, মেইন ষ্ট্ৰীমিং কৰাৰ কাৰণেও আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু মই ভাবোঁ যে অহা দিনকেইটাত আমাৰ ড্ৰপ আউটৰ হাৰটো কমি যাব। প্ৰকৃতাৰ্থত ৰাইট টু এডুকেশ্যন এক্ট পাছ হোৱাৰ পাছত সেই আইনখনৰ সংশোধনীও হৈছিল আৰু সংশোধনীটোত কোৱা হৈছিল যে যিবিলাক ৰাজ্য চৰকাৰে যদি ক্লাছ 5 আৰু 8ত পাছ ফেলৰ নীতি প্ৰৱৰ্তন কৰিব বিচাৰে তেতিয়াহ'লে ৰাজ্য চৰকাৰে সেই কামটো কৰিব পাৰে। গতিকে অসম চৰকাৰে 2022 চনতে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আমাৰ 5 আৰু 8ত পাছ ফেলৰ পৰীক্ষা হ'ব আৰু বিদ্যালয়খনে সিদ্ধান্ত ল'ব ষ্টুডেণ্টজনক এবছৰৰ কাৰণে ৰিটেইন কৰা হ'ব নে নহয়। তাৰোপৰি এই ব্যৱস্থাও কৰা হৈছিলে যে ফাৰ্ষ্ট এটেম্পটত ফেইল কৰিলে ছাত্ৰ বা ছাত্ৰীগৰাকীক আকৌ এটা পৰীক্ষা দিয়াৰ তেওঁক সুবিধা দিব আৰু যদি সেইটো পৰীক্ষাত পাছ কৰে তেনেহ'লে পদোন্নতি পাব। এতিয়া এইটো ইয়াক ইউনিফৰ্ম কৰি তোলা হৈছে গোটেই দেশখনতে, কিন্তু আমি অসমে আগতেই ইয়াক প্ৰৱৰ্তন কৰিছোঁ আৰু মই ভাবোঁ যে ই আমাৰ ছাত্ৰসকলৰ তেওঁলোকৰ লাৰ্ণিং আউটকাম এছেছ কৰা এইটো ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। ফেইল কিয় কৰিব? ফেইল কৰিলে আমাৰ যদি ফেইল কৰে তাৰ কাৰণেও আমি কাৰণটো বিচাৰি উলিয়াব লাগিব, কাৰণ আমি ৰিমেডিয়েল ক্লাছৰ ব্যৱস্থা ৰাখিছোঁ। গতিকে ফেইল কৰাৰ প্ৰশ্ন নুঠে। মই ভাবোঁ যে 100%ই পাছ কৰিব লাগিব। আৰু এতিয়া বিদ্যালয় শিক্ষাৰ গুণগত মান উন্নত হোৱাৰ পাছত আপোনালোকে দেখিছে যে মেট্ৰিকতো পাছ কৰাৰ পাৰ্চেণ্টেজটো যথেষ্ট বাঢ়িছে। আমাৰ গুণোৎসৱত A গ্ৰেডৰ সংখ্যা বাঢ়িছে আৰু মেট্ৰিকত 100% পাছ কৰা বিদ্যালয়ৰ সংখ্যাও আমাৰ বাঢ়িছে। নহয়, আমাৰ অলৰেডি প্ৰথম ফেজত 116খন। এই 116খনত আমাৰ আটাইকেইখন বিদ্যালয় চলি আছে আৰু দ্ৰুতগতিত তাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। নতুনকৈ আৰু যি 100খন চলি আছে এইটো নিৰ্মাণ হৈ আছে। আমি অহা বছৰৰ পৰা হয়তো তাতে শ্ৰেণী আৰম্ভ কৰিব পাৰিম। এইটো কোৱা হৈছে যে 10ম শ্ৰেণীৰ ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন। 10ম শ্ৰেণীৰ ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন 15 নম্বৰৰ থাকিব। ইয়াত ভয় কৰিবলগীয়া, শংকা কৰিবলগীয়া কিটো আছে? আৰু যদি কোনো শিক্ষকে ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ 15 নম্বৰ অংকৰ প্ৰশ্নকেইটা যদি ভয় খায়, মই ভাবোঁ যে তেখেতে ছাত্ৰ ছাত্ৰীক কেনেকৈ শিক্ষাদান কৰিব।